MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজিয়ে সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি হিন্দু ৰাষ্ট্ৰপতি সমিতিৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি জনাৰ্দন দেৱগোস্বামী চাওঁহক আমাৰ এই প্ৰতিবেদনটি হিন্দু ৰাষ্ট্ৰবাদী দাবী সমিতিৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় উপস্থিত কেন্দ্ৰীয় সমিতিৰ সভাপতি জনাৰ্দন দেৱগোস্বামী উল্লেখযোগ্য যে যোৰহাট জিলাস্থিত মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ কেন্দ্ৰীয় নেতৃবৃন্দলৈ আদৰণি আৰু ৰাজহুৱা সভা শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানতেই হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ যোৰহাট জিলা সমিতিখনি গঠন কৰা হয় যোৰহাট জিলা সমিতিখনিত অনিল বৰঠাকুৰক সভাপতি আৰু প্ৰশান্ত শৰ্মাক সম্পাদক হিচাপে লৈ 12জনীয়া এখন পূৰ্ণাংগ শক্তিশালী সমিতি গঠন কৰা হয় আনহাতে একে অনুষ্ঠানতে সমিতিখনৰ আগন্তুক কৰণীয় কামসমূহৰ ওপৰতো আলোচনা কৰি আজিৰে পৰা যোৰহাট জিলা সমিতিখনক কাম কাজ চলাই নিবলৈ কেন্দ্ৰীয় সমিতিয়ে অনুমতি প্ৰদান কৰে বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সভাপতি জনাৰ্দন দেৱগোস্বামী সাধাৰণ সম্পাদক বলেন বৈশ্য উপসভাপতি প্ৰতাপ চন্দ্ৰ শৰ্মা আৰু হিতেশ দেৱ শৰ্মা সাংগঠনিক সম্পাদক বিষ্ণুনাথ দত্ত মিলন নাথ দ্বিজেন শৰ্মা প্ৰচাৰ সম্পাদক পাৰ্থ প্ৰতিম গোস্বামীকে মুখ্য কৰি কেইবাগৰাকীও কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল হিন্দু ৰাষ্ট্ৰীয় দাবী সমিতি যোৱা 30 জুনত গুৱাহাটী অসম সাহিত্য সভা ভৱনত অসম ভিত্তিত নিৰ্মিত এখন সমিতি আসলে সমিতি বুলি ক'লে আসলে অকমান কম হেৰি কৰা যায় ই এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংগঠন যাৰ জৰিয়তে আমি হিন্দুত্ব সত্তাক অৰ্থাৎ সনাতন সত্তাক জাগৰণ কৰিব বিচাৰিছোঁ যেহেতু আমি হিন্দু ৰাষ্ট্ৰত থাকি ভাৰত যেহেতু হিন্দু ৰাষ্ট্ৰত থাকি হিন্দু শাসিত চৰকাৰৰ তলত থাকি পেলাইও আমি হিন্দুসকল আজিলৈকে সুৰক্ষিত হোৱা নাই সেয়ে আমি হিন্দু ৰাষ্ট্ৰৰ দাবী সমিতি ৰূপেৰে আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক অনুষ্ঠান গঢ় দিয়া হৈছে আমি আজি যোৰহাট জিলাত যেনেকৈ নৱনিৰ্মিত সমিতিৰ লগত আমি দিনজোৰা কাৰ্যসূচীয়ে ভাৱ বিনিময় কৰিলোঁ ঠিক তেনেকৈ অসমৰ বিভিন্ন জিলাত ইতিমধ্যে বহুকেইখন আমাৰ সমিতি নিৰ্মাণ হৈছে আৰু অদূৰ ভৱিষ্যতে এই হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ জৰিয়তে হিন্দু ৰাষ্ট্ৰ অৰ্থাৎ ভাৰতখন সম্পূৰ্ণৰূপে হিন্দু ৰাষ্ট্ৰ হ'ব লাগিব আৰু প্ৰয়োজনলৈ ইয়াৰ সংবিধান সংশোধন কৰি হ'লেও আমি হিন্দু ৰাষ্ট্ৰক নিৰ্মাণ কৰিব লাগিব নহলে নতুন প্ৰজন্মই আমাক কালিলৈ গালি পাৰিব যেহেতু আমি অসমতেই আসলতে ভগনীয়া হোৱাৰ গতে আমাৰ ডক্টৰ ভূপেন হাজৰিকাই কৈ গৈছে যে অসমতে অসমীয়া ভগনীয়া হ'ব
ঠিক তেনেকৈ আমি হিন্দুসকল ভাৰততে আমি ভগনীয়া হ'ম। কালিলৈ কাৰোবাৰ আমি আচলতে গোলামী খাটিব লাগিব আৰু সেইকাৰণে আমি যাতে তেনেকুৱা সময়ৰ আগজননী পায়ো যদি আমি হাত সাৱটি বহি থাকোঁ তেতিয়াহ'লে আমাক উঠি অহা নতুন প্ৰজন্মই খুব গালি পাৰিব আৰু বিশেষকৈ আমাৰ সনাতন শক্তি যাক আমি ইষ্টদেৱ বুলি কওঁ, ইষ্টদেৱৰো আমি ৰসত পৰিম। গতিকে আমাৰ ইষ্টদেৱ আজিৰ নহয়, যেনেকৈ মুছলমান ধৰ্ম কোনে প্ৰচাৰ কৰিছিলে বুলি ক'লে মহম্মদৰ কথা কয়, খ্ৰীষ্টান ধৰ্ম কোনে প্ৰচাৰ কৰিছিলে বুলি ক'লে যীশুৰ কথা কয়, ঠিক তেনেকৈ যদি সনাতন ধৰ্ম কোনে প্ৰচাৰ কৰিছিলে বুলি কয় তেতিয়াহ'লে একেমুখে কোনেও উত্তৰ দিব নোৱাৰে। যিহেতু সৃষ্টিৰ পাতনিত ব্ৰহ্মাদেৱৰ পৰাই প্ৰথম সনাতন ধৰ্ম আজি পৰ্যন্ত ব্যাপ্ত হৈ আহিছে। ব্ৰহ্মাদেৱৰ পিছতেই বিৱস্বান সূৰ্য, বিৱস্বানৰ পিছতেই মনু, ইক্ষাকু আৰু মনুৱে এই ধৰ্ম গ্ৰহণ কৰিছিল আৰু ইয়াক ম্লান হোৱাৰ সময়ত কৃষ্ণদেৱে নিজেই কৃষ্ণৰূপে আৱিৰ্ভাৱ হৈ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত গীতাৰ মাধ্যমেদি সনাতন ধৰ্ম পুনৰ প্ৰতিষ্ঠা কৰি গৈছিল আৰু সেয়েহে আমি এই সনাতন সংস্কৃতিক হেৰাই যাবলৈ নিদিয়াকৈ আমাৰ সনাতন ধৰ্মৰ ধ্বজা উৰুৱাই যাবৰ কাৰণে আজি পুনৰ আমি যোৰহাটৰ মাজমজিয়াত আমি সমবেত হৈছোঁ। আজি আমাৰ বহুদিনীয়া অপেক্ষাৰ পাছত আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ অনুৰোধত আমি যোৰহাট জিলাত এখন পূৰ্ণাংগ কমিটি গঠন কৰিছোঁ। এই কমিটিত মই অনিল বৰঠাকুৰে সভাপতি দায়িত্বত ল'বলগীয়া হৈছে আৰু সম্পাদক আমাৰ প্ৰশান্ত শৰ্মা। আৰু এইদৰে আমি প্ৰায় আজি 12জনীয়া মানুহৰ আমি নাম প্ৰস্তাৱ কৰি পাইছোঁ। 2 মাইকী মানুহক আমি সংযুক্ত কৰিম বুলি ভাবিছোঁ। সেইকাৰণে আমি 2এটা জেগা আমি খালী ৰাখিছোঁ আৰু অদূৰ ভৱিষ্যতে অতি শীঘ্ৰে আমি এখন কাৰ্যকৰী সভা দি তেখেতক আমাৰ মনোনীত মহিলাসকলক ইয়াত সংযোগ কৰিম বুলি ভাবিছোঁ। গতিকে এতিয়া বৰ্তমান আমাৰ কমিটিখন সেয়াই। গতিকে আমি হিন্দু ৰাষ্ট্ৰৰ কথাটো এতিয়া আমাৰ জনাৰ্দন দেৱ গোস্বামীয়ে কথাটো কিখিনি কৈ গৈছে, এই বিষয়ে বিশেষ কোৱাৰ প্ৰয়োজন নাই যদিও কথা হ'ল কি, আমি প্ৰথম অৱস্থাত আমি চৰকাৰক পৰামৰ্শদাতা হিচাপে কাম কৰিম। যদি চৰকাৰে আমাৰ পৰামৰ্শ নুশুনে তেতিয়া আমি শান্তিయుত হিচাপে আমি আন্দোলনৰ প্ৰচেষ্টাও ল'বলগীয়া হ'ব পাৰে। কিন্তু আমি বৰ্তমান সেইটো পৰ্যায়লৈ আমি যাব বিচৰা নাই। আমি চৰকাৰক বুজাবলৈ চেষ্টা কৰিম যে আমি যিহেতু জন্মগতভাৱেই ভাৰতবৰ্ষখন হিন্দু আছিল আৰু আমি সেই হিন্দুৰে আমি বাসিন্দা, গতিকে আমাৰ অধিকাৰ লাগে। সেইটোৱে আমাৰ আজিৰ মূল মন্ত্ৰ। সকলোকে ধন্যবাদ জনাই সামৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।